আজি কেইবাটাও নতুন কাম আমি আৰম্ভ কৰিব পাৰিলোঁ। বিশেষকৈ প্ৰায় 70 কোটি টকা ব্যয়েৰে লখিমপুৰ চহৰ পানী যোগান আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কাম আজিৰ পৰা আৰম্ভ হ'ল। সোৱণশিৰি নদীৰ পৰা পৰিষ্কাৰ পানী আমি সংগ্ৰহ কৰি তাক শোধন কৰি লখিমপুৰৰ ৰাইজক দিম। প্ৰথম পৰ্যায়ৰ আঁচনিৰ কাম ইতিমধ্যে চলি আছে। দুইটা আঁচনি সম্পূৰ্ণ হ'লে লখিমপুৰৰ ৰাইজে নিৰ্মল পানী তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব। প্ৰথমবাৰৰ বাবে অসমত আৰবান ফৰেষ্ট এখন নিৰ্মাণৰ কামো আজি আৰম্ভ হ'ল, যিখন লখিমপুৰৰ ৰাইজৰ গৌৰৱ হ'ব। চেণ্ট্ৰেলাইজ কিটচেনো আজিৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ হ'ব। পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়টো কেইটামান সুন্দৰ আঁচনি আমি আৰম্ভ কৰিম। মই লখিমপুৰৰ ৰাইজক অভিনন্দন জনাইছোঁ। বিধায়ক মানৱ ডেকা আৰু সংসদ প্ৰধান বৰুৱা ডাঙৰীয়াকো অভিনন্দন জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।